কারণ আমি পরম ব্রহ্ম, আমি পরমানন্দ, জগৎ কারণ আমি দেবনারায়ণ, ওম কার আমি। প্রথমে প্রণাম ব্রহ্ম রূপী ঘন তন হর্বয়ব তার রণ নারায়ণ জয় হরি গোবিন্দ নারায়ণ রাম হীরম তো জুনাভি কমল তো ব্রহ্ম ভৈল যাত যুগে যুগে অবতার ধর অসংখ্যাত জয় হরি গোবিন্দ নারায়ণ রাম নারায়ণ নারায়ণ নারায়ণ। আজি আমার পরম সৌভাগ্য অতি পুণ্যৰ বল দৰ্শন কৰিলে দুয়োৰে চৈতন্য শৰণ। হে প্ৰভু কমল লোচন, হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, হে পৰম করুণাময় জগৎ জননী, দুয়োৰে শৰণত এনেকে নাৰদৰ সহস্ৰ প্ৰণাম কৰিব গ্ৰহণ। তথাস্তু। নাহং পৃষ্ঠামি বৈকুণ্ঠে নারায়ণ যোগিনং হৃদয়নস্যঃ নারায়ণ মদ্ভক্তা যত্র গায়ন্তে তত্র তিষ্ঠামি নারদ। হিয় নম
वासुदेवाय ॐ नमो भगवते वासुदेवाय। ওঠা ওঠা হেৰা প্ৰিয় ভক্ত মোৰ, তোমাৰ আগমনে অতিকে আনন্দিত আমি। नारायण তোমাৰ সুমধুৰ হৰি কীৰ্তনে শোভাষিত কৰিলে আজি বৈকুণ্ঠপুৰী। नारायण কিন্তু সেই ব্ৰহ্মানন্দ प्रभु জানিব পাৰোনে তোমাৰ আগমনৰ উদ্দেশ্য? উদ্দেশ্য মাত্ৰ এটাই, আৰু সেয়ে কৈছে দুইৰে শৰণ দৰিখন। দয়াময় কৃপাত পূৰ্ণ জীৱনৰে সেই অভিলাষ। কিন্তু 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 বুলি ৰৈ গলা কিয়? নাৰায়ণ। ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ। সি নিৰাকাৰ নিৰঞ্জন অন্তৰ্যামী তুমি নাৰায়ণ। সৃষ্টি স্থিতি প্ৰলয়ৰে তুমি এই কাৰণ। সৰ্বজ্ঞ হৈ সৰ্বশক্তিমান হৈ আৰু সৰ্বতা বিৰাজমান হৈ নকৰো পাৰা বুজিব মনৰ কথা। তেনেস্থলত নাৰদে দিব লাগে আজি মত্যৰ সংবাদ। তেন্তে শুনা প্ৰভু, দানৱ কুলৰ ভক্ত শিৰোমণি প্ৰহ্লাদৰ নাতি বলিয়ে দিবা নৈশ তোমাকেই কৰিছে স্মৰণ। আৰু অন্ধকাতে অহংকাৰে মদমত্ত হৈ স্বাৰ্থপৰে দেৱতা সমাজে ৰাজ শাসন কৰি দেৱলোকৰ আনিছে কলংক। সেই প্ৰভু অন্তৰ্যামী তুমি দয়াময়, কিদৰে চাই আছে দেৱতাৰ অত অহংকাৰ। অ এইটো কথা। হয় প্ৰভু। দেৱঋষি প্ৰভু অচিৰেই ভক্ত বলিৰ মই মনোবাঞ্ছা কৰিম পূৰণ। নাই আৰু তাৰ লগে লগে অহংকাৰত মত্ত হোৱা দেৱতা সমাজৰ দৰ্প মই কৰিম খৰ্ব। নাৰায়ণ কিন্তু হে দেৱঋষি, প্ৰভু আমাৰ এই নতুন লীলাত তোমাৰ কিন্তু সহায়ৰ হ'ব প্ৰয়োজন। নিশ্চয় নিশ্চয় হৃদয়ময়, তোমাৰ সকলো কাৰ্যত সকলো লীলাত সদায় সমভাগী হৈ যাব তোমাৰে দাস মাত্ৰ। বাৰু কোৱাচোন প্ৰভু, কিদৰে দানৱৰাজ বলিৰ হ'ব মনোবাঞ্ছা পূৰ্ণ, অহংকাৰী স্বাৰ্থপৰে দেৱতা সমাজৰ হ'ব দৰ্প শূন্য। শুনা তেন্তে দেৱঋষি, প্ৰভু আৰু কিছু সময়ৰ পাছত মহৰ্ষি আহিব আমাক দৰ্শনৰ বাবে। নাৰায়ণ মহৰ্ষি দুৰ্বাসাৰ ভক্তিত তুষ্ট হৈ প্ৰভু দেৱী লক্ষ্মী দেৱৰো দুৰ্লভ এটি ৰুদ্ৰাক্ষ মালা কৰিবা অৰ্পণ। নাৰায়ণ সেই মালাধাৰী হ'ব দেৱতাৰ দৰ্পশূন্যৰ প্ৰধান সত্যপাত। নাৰায়ণ আৰু দেৱঋষি, প্ৰভু তাৰ লগে লগে তাৰ লগে লগে তোমাৰ কৰ্তব্য হ'ব আৰম্ভ। নাৰায়ণ চোৱা, আপোন কৰ্তব্য তুমি হোৱা অগ্ৰসৰ। বুজিল প্ৰভু, নাই আৰু মোৰ মনত সংশয়। ঈশ্বময় তুমি ভগৱান, ঈশ্বৰ পূৰ্ণ যেন হবই তোমাৰ। বাৰু প্ৰভু পুৰুষবান দুইৰ শৰণৰ ধূলিখিৰে তুলিলৈ সম্প্ৰতি বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষে গুৰুতৰ কাৰ্যবাহী কৰিবলৈ নিজকে কৰোগৈ প্ৰস্তুত। শান্তকাৰ ভুজা শয়ন পদ্মনাভ সুরেশ বিশ্বধার গগন সদৃশ মেঘ
शुभांगा शांताकारं भुजगशयनं पद्मनाभ सुरेश विश्वधारं गगनसदृशं मेघवर्णं शुभांगं नारायण 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 लक्ष्मीकान्तं कमलनयनं योगिर्विद्यानगैर्मा वन्दे विष्णु भवभयहरं सर्वलोकैकनाथ नारायण नारायण